নমস্কাৰ সকলোকে, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া সৰুকৈ আপোনালোকৰ ওচৰত ভিডিঅ' এটা দিছোঁ। কি হৈ আছে বাৰু সকলোখিনি জনাম। এইটো মইনো কি কৰি আছোঁ, আপোনালোকে চাগে ভাবিছে কি কৰি আছে, ফুল লৈ পেলাই সকলোখিনি জনাই আছোঁ। সন্তানটি জন্ম হোৱাৰ পাছত আমাৰ এইফালে আমাৰ ফালে পৰম্পৰা গাঁৱত হেনো নিয়ম আছে যে মাতৃগৰাকীক পৰাচিত কৰা হয়। গতিকে সেই তাৰে মোকো ল'ৰা হোৱাৰ কাৰণে মোক পৰাচিত কৰা হৈছে। ল'ৰা হোৱাৰ পিছত মই মাৰ ঘৰলৈ গ'লোঁগৈ। এতিয়া ল'ৰাৰ 3 মাহেই হ'বহি হ'ল। গতিকে দেউতাকৰ ঘৰলৈ অনা হ'ল। অনাৰ পিছত এতিয়া মোক পৰাচিত কৰা হৈছে। তাকে আপোনালোকৰ ওচৰত সৰুকৈ ভিডিঅ' এটা মই দাঙি ধৰিছোঁ। তেওঁ কৈ গৈ আছে, মই মুখে মুখে কৈ গৈছোঁ। তাতে কিছুমান শব্দ অকণ টান ন ক'বলৈ। তেওঁ কৈছে যে তুমি একো ক'ব নালাগে, মই মোৰখিনি কৈ যাম, তুমি খালি মই তোমাক যিটো ক'ম তুমি সেইটো কৰি যাবা। সেই তাৰ মাজতে মোৰ তেওঁ কৈ যোৱাৰ মাজতে মোৰ অকণ হাঁহিও উঠিছিলে। মই টান শব্দ ক'ব পৰা নাই। তেতিয়া মোক কৈছে যে নালাগে তুমি ক'ব, মই নিজে কৈ যাম, তুমি খালি স্পৰ্শ কৰি দিবা বস্তুখিনি। সেই মোৰ মাজত ভিডিঅ'টো কৰি আছে, কিন্তু কৰি থকা মাজতে মোৰ হাঁহিও উঠিছে। সেয়াই আপোনালোকৰ ফালে বাৰু কৰেনে মাতৃগৰাকীক যে সন্তানটি হোৱাৰ পিছত পৰাচিত কৰেনে? আমাৰ ফালে কিন্তু কৰে।